Hello everyone, welcome back to Awesome GK YouTube channel. বন্ধুসকল আজি এই ভিডিঅ'টিত আমি আপোনালোকৰ অহা 29 তাৰিখে অনুষ্ঠিত হ'ব লগা গ্ৰেড 3 গ্ৰেজুৱেট লেভেলৰ এক্সামৰ বাবে প্ৰয়োজন হোৱা কৈ কেইটামান জিকে কোৱেশ্চন ডিসকাস কৰিম। তো এই কোৱেশ্চন কেইটাৰ ভিতৰত আপোনালোকে কিমানটা শুদ্ধ কৰিব পাৰে ভিডিঅ'টোৰ শেষত কমেন্টত জনাই দিব। আজি ভিডিঅ'ৰ প্ৰথম প্ৰশ্নটো হৈছে হু ইজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান ফিমেল এথলিট টু ৰিপ্ৰেজেন্ট ইন দ্য অলিম্পিক্স। অৰ্থাৎ অলিম্পিকত প্ৰতিনিধিত্ব কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা এথলেট কোন আছিল? ইয়াৰ শুদ্ধটো অপচন ডি মেৰী ডিসোজা। তেওঁ 1952 মনত ৰাখিব ইম্পৰ্টেন্ট পইণ্ট হয় 1952 চনত ফিনলেণ্ডৰ হেলচিংকিত অনুষ্ঠিত হোৱা গ্ৰীষ্মকালীন অলিম্পিকত দুটা ইভেন্টত অংশগ্ৰহণ কৰিছিল। নেক্সট কোৱেশ্চনটো হৈছে হুইচ ইজ দ্য কেপিটেল অফ ইজৰাইল। ইজৰাইলৰ ৰাজধানী কোনখন? শুদ্ধটো অপচন সি জেৰুসালেম। জেৰুসালেম বা জেৰুজালেম হৈছে ইজৰাইলৰ ৰাজধানী আৰু ইজৰাইলৰ যেটো মুদ্ৰা বা কাৰেন্সি এটো হৈছে শেকেল। নেক্সট কোৱেশ্চনটো হৈছে হুইচ মনুমেন্ট ইজ known as the symbol of love। অৰ্থাৎ কোনটো স্মৃতিসৌধক প্ৰেমৰ প্ৰতীক বুলি জনা যায়? ইয়াৰ শুদ্ধটো অপচন ডি তাজমহল। তো তাজমহল শাহজাহানে তেওঁৰ পত্নী মমতাজৰ স্মৃতিত নিৰ্মাণ কৰিছিল আৰু হেহে তাজমহলক প্ৰেমৰ প্ৰতীক বুলি জনা যায়। আৰু এই তাজমহলটো উত্তৰ প্ৰদেশৰ আগ্ৰা জিলাৰ যমুনা নদীৰ পাৰত অৱস্থিত। তো এনেকুৱা প্ৰশ্ন আপোনালোকৰ আহিব পাৰে যে আগ্ৰা চহৰখন কোনখন নদীৰ পাৰত অৱস্থিত? তো এইটো হৈ যাব যমুনা নদীৰ পাৰত আৰু এই তাজমহলটো আগ্ৰা চহৰতে অৱস্থিত। আৰু কোনে নিৰ্মাণ কৰিছিল হেতু মনত ৰাখি থব, তো হেতু হৈছে শাহজাহানে। নেক্সট কোৱেশ্চনটো হৈছে হুইচ অফ দ্য ফলোইং হিমালয়ান পাছ ইজ সিটুৱেটেড বিটুইন ইণ্ডিয়া এণ্ড চাইনা। তলৰ কোনটো হিমালয় পাছ ভাৰত আৰু চীনৰ মাজত অৱস্থিত? ইয়াৰ শুদ্ধটো অপচন ডি শিৱকিলা। শিৱকিলা যেটো পাছ আছে হেতু ভাৰত আৰু চীনৰ মাজত অৱস্থিত। নেক্সট কোৱেশ্চনটো হৈছে হুইচ অফ দ্য ফলোইং ইজ দ্য টেম্পৰাৰী মেমৰি অফ এ কম্পিউটাৰ। তলৰ কোনটো কম্পিউটাৰৰ অস্থায়ী মেমৰি? ইয়াৰ শুদ্ধটো অপচন বি ৰেম। আৰু ৰেমৰ যেটো ফুল মিনিং হেতু হৈছে ৰেন্ডম এক্সেছ মেমৰি আৰু এই ৰেমটো কম্পিউটাৰৰ অস্থায়ী মেমৰি। নেক্সট কোৱেশ্চনটো হৈছে ইন হুইচ পাৰ্ট অফ দ্য হিউমেন বডি আৰ WBC ফৰ্ম। মানুহৰ দেহৰ কোনটো অংশত WBC গঠন হয়? WBC মানে হৈছে হোৱাইট ব্লাড চেলছ। তো হোৱাইট ব্লাড চেলছ কোনটো অংশত গঠন হয় আমাক? তো বন্ধুসকল ইয়াৰ শুদ্ধটো অপচন বি হাড়ৰ মজ্জা অৰ্থাৎ বোন মেৰো। তো বোন মেৰোত WBC গঠন হয়। নেক্সট কোৱেশ্চনটো হৈছে হুইচ অৰ্গেন ইজ উইক এণ্ড কজেছ জণ্ডিছ। কোনটো অংগ দুৰ্বল হলে জণ্ডিছ হয়? বন্ধুসকল ইয়াৰ শুদ্ধটো অপচন সি যকৃত। যকৃত অংগ বা লিভাৰটো দুৰ্বল হলে জণ্ডিছ হয়। নেক্সট কোৱেশ্চনটো হৈছে হোৱাট ইজ ইন কটন ফাইবাৰ। কপাহৰ আঁহত কি থাকে? তো ভালদৰে চাব প্ৰশ্নটো কি সুধিছে আমাক, কপাহৰ আঁহত কি থাকে সুধিছে। অপচন কেইটা দিব, চৰ্বি আছে, চেলুলোজ, প্ৰটিন নে এটাও নহয়। তো বন্ধুসকল ইয়াৰ শুদ্ধটো অপচন বি চেলুলোজ। তো কপাহৰ আঁহত চেলুলোজ, পেকটিন, মোম, প্ৰটিন আদিৰে গঠিত হয়। নেক্সট কোৱেশ্চনটো হৈছে হুইচ প্লেয়াৰ ফ্ৰম আছাম পাৰ্টিচিপেটেড ইন দ্য কোৱালিফাইং ৰাউণ্ড অফ উইম্বলডন। অসমৰ কোনগৰাকী খেলুৱৈ উইম্বলডনৰ কোৱালিফাইং ৰাউণ্ডত অংশগ্ৰহণ কৰিছিল? ইয়াৰ শুদ্ধটো অপচন বি সুশান্ত দাস চৌধুৰী। তো সুশান্ত দাস চৌধুৰীয়ে উইম্বলডনৰ কোৱালিফাইং ৰাউণ্ডত অংশগ্ৰহণ কৰিছিল। নেক্সট কুৱেশ্চনটো হৈছে হু ৱাজ দ্য কেপ্টেইন অফ দ্য ইণ্ডিয়ান ফুটবল টিম ইন দ্য 1948 লণ্ডন অলিম্পিক্স। তো চাওক 1948 চনৰ লণ্ডন অলিম্পিকত ভাৰতীয় ফুটবল দলৰ অধিনায়ক কোন আছিল? মোষ্ট ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। বন্ধুসকল ইয়াৰ শুদ্ধটো অপচন চি ডক্টৰ টি আও। ডক্টৰ তালিমেৰন আও 1948 চনৰ লণ্ডন অলিম্পিকত ভাৰতীয় ফুটবল দলৰ কেপ্টেইন আছিল। তো বন্ধুসকল এটা ইম্পৰ্টেণ্ট এটা কথা জনাই থওঁ, যেহেতু আপোনালোকৰ পৰীক্ষা 29 তাৰিখে অনুষ্ঠিত হ'বলৈ গৈ আছে। তো 29 তাৰিখৰ ভিতৰত আপোনালোকে যিমান পাৰে এতিয়া কিন্তু জিকে, ৰিজনিং, মেথছ আৰু বাকী যিমানবোৰ ছাবজেক্ট আছে আপোনালোকৰ আছাম হিষ্ট্ৰী হওক, ইণ্ডিয়ান হিষ্ট্ৰী হওক, জিঅ'গ্ৰাফি গোটেইবিলাক চাই যাব ভালকে। বেচিকেলি আপোনালোকে জিঅ'গ্ৰাফিখিনি বেছিকৈ চাব, কাৰণ আপোনালোকৰ যেটো 15 তাৰিখে এক্সাম হৈছিলে তাত আপোনালোকৰ জিঅ'গ্ৰাফিটো বেছিকৈ আহিছিলে। তো আপোনালোকে যদি গ্ৰেজুৱেট বা
ড্ৰাইভাৰ বা গ্ৰেড 4 পৰীক্ষাৰ বাবে এক্সাম দিব তো আপোনালোকে কিছুমান আমাৰ পৰা নোটছ ল'ব পাৰে PDF ফৰমেটত আপোনালোকে নোটবিলাক পাই যাব তো আপোনালোকৰ স্ক্ৰীনত থকা নাম্বাৰটোত আমাক WhatsApp কৰি এই PDF নোটছ বিলাক আমাৰ পৰা লৈ ল'ব পাৰিব আৰু এই কেইদিনত আপোনালোকে ভালদৰে পঢ়িব লাগিব তো বলক দেৰি নকৰাকৈ নেক্সট কোৱেশ্চন খিনি আলোচনা কৰো নেক্সট কোৱেশ্চনটো হৈছে হু ট্ৰান্সলেটেড দা অটোবায়োগ্ৰাফি অফ মহাত্মা গান্ধী ইনটু আছামিজ তো মহাত্মা গান্ধীৰ আত্মজীৱনীখন অসমীয়ালৈ কোনে অনুবাদ কৰিছিল ইয়াৰ শুদ্ধটো অপচন সি অমিয় কুমাৰ দাস মহাত্মা গান্ধীৰ যিখন আত্মজীৱনী সেই আত্মজীৱনীখনৰ নাম হৈছে দা ষ্টৰী অফ মাই এক্সপেৰিমেন্ট উইথ ট্ৰুথ আৰু এইখন অসমীয়ালৈ অনুবাদ কৰিছিল অমিয় কুমাৰ দাসে নেক্সট কোৱেশ্চনটো হৈছে হু ইজ নোন এজ দা পয়েট অফ সুগন্ধি পখিলা সুগন্ধি পখিলাৰ কবি নামেৰে কাক জনা যায় তো ইয়াৰ শুদ্ধটো অপচন এ হীৰেন ভট্টাচাৰ্যক সুগন্ধি পখিলাৰ কবি নামেৰে জনা যায় নেক্সট কোৱেশ্চনটো হৈছে হু ইজ কল্ড দা লায়ন অফ আছাম অসমৰ সিংহ বুলি কাক কোৱা হয় তো বন্ধুসকল মহীশূৰৰ সিংহ বুলি কাক কোৱা হয় এই প্ৰশ্নটো আপোনালোকৰ 15 তাৰিখে আহিছিল তো মনত ৰাখি যাব হেতু আৰু অসমৰ সিংহ বুলি কাক কোৱা হয় এতিয়া আপোনালোকৰ প্ৰশ্নটো আছে ইয়াৰ শুদ্ধটো অপচন ডি অম্বিকাগিৰি ৰায় চৌধুৰী তেওঁ 1950 চনত অসম সাহিত্য সভাৰ সভাপতি হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল মনত ৰাখি দিব 1950 ত অম্বিকাগিৰি ৰায় চৌধুৰীয়ে অসম সাহিত্য সভাৰ সভাপতি হৈছিল নেক্সট কোৱেশ্চনটো হৈছে মেঘালয় বৰ্ডাৰ্ছ উইথ হাউ মেনি ষ্টেটছ ইন ইণ্ডিয়া তো ভাৰতৰ কিমানখন ৰাজ্যৰ সৈতে মেঘালয়ৰ সীমা আছে তো ইয়াৰ শুদ্ধটো অপচন এ এখন ভাৰতৰ কেৱল অসমৰ সৈতে মেঘালয়ৰ সীমা ভাগ বতৰা কৰে নেক্সট কোৱেশ্চনটো হৈছে the third highest peak in the world is located in which Indian state বিশ্বৰ তৃতীয় সৰ্বোচ্চ শৃংগ ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত ইয়াৰ শুদ্ধটো অপচন ডি ছিকিমত অৱস্থিত বিশ্বৰ তৃতীয় সৰ্বোচ্চ পৰ্বত শৃংগটো হৈছে কাঞ্চনজংঘা মনত ৰাখি দিব আৰু এই কাঞ্চনজংঘা শৃংগটো ছিকিমত আছে আৰু ইয়াৰ যেটো উচ্চতা হেতু হৈছে 28169 ফুট আমি যদি ফুটত চাবলৈ যাওঁ 28169 ফুট আৰু যদি আমি মিটাৰত চাবলৈ যাওঁ তেতিয়া হেতু হৈ যাব 8586 ফুট 86 মিটাৰ আমি যদি মিটাৰত চাবলৈ যাওঁ 8586 মিটাৰ আৰু যদি ফুটত চাবলৈ যাওঁ 28169 ফুট নেক্সট কোৱেশ্চনটো হৈছে which city in northeast India is considered to be the only horn free city উত্তৰ পূব ভাৰতৰ কোনখন মহানগৰক একমাত্ৰ হৰ্ণ মুক্ত মহানগৰ বুলি কোৱা হয় অৰ্থাৎ সেই ষ্টেটখনত কোনো বিশেষ হৰ্ণ বজোৱা নহয় গাড়ী মটৰ যেতিয়া চলে তেতিয়া হৰ্ণ বিশেষকৈ বজোৱা নহয় ইয়াৰ শুদ্ধটো অপচন ডি আইজল মিজোৰামৰ যিখন ৰাজধানী চহৰ আইজল তো এই আইজল চহৰখনক একমাত্ৰ হৰ্ণ মুক্ত মহানগৰ বুলি কোৱা হয় নেক্সট কোৱেশ্চনটো হৈছে হুইচ চিফ মিনিষ্টাৰ অফ আছাম ৱাজ গভৰ্ণৰ অফ পাঞ্জাব অসমৰ কোনগৰাকী মুখ্যমন্ত্ৰী পাঞ্জাবৰ ৰাজ্যপাল আছিল তো বন্ধুসকল ইয়াৰ শুদ্ধটো দিব অপচন এ মহেন্দ্ৰ মোহন চৌধুৰী তেওঁ 1970 চনৰ পৰা 1972 চনলৈকে অসমৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল তো চাওক 1970 ৰ পৰা 72 লৈকে 1972 লৈকে অসমৰ মুখ্যমন্ত্ৰী আছিল চাওক পাঞ্জাবৰটো হোতা নাই আমি পাঞ্জাবৰটো কোৱা নাই অসমৰ মুখ্যমন্ত্ৰী আছিল তেওঁ আৰু পিছত তেওঁ কি হৈছিল পাঞ্জাবৰ মুখ্যমন্ত্ৰী হিচাপেও কাৰ্যনিৰ্বাহ কৰি পাঞ্জাবৰ ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল নেক্সট কোৱেশ্চনটো কি দিছে চাওক in which year was the Bharat Ratna posthumously to the popular Gopinath Bordoloi কিমান চনত লোকপ্ৰিয় গোপীনাথ বৰদলৈক মৰণোত্তৰভাৱে ভাৰত ৰত্ন বঁটা প্ৰদান কৰা হৈছিল ইয়াৰ শুদ্ধটো অপচন এ 1999 অৰ্থাৎ 1999 চনত তো প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে 1999 চনত লোকপ্ৰিয় গোপীনাথ বৰদলৈ দেৱক মৰণোত্তৰ ৰূপে এই ভাৰত ৰত্ন বঁটা প্ৰদান কৰিছিল নেক্সট কোৱেশ্চনটো হৈছে which article empowers the high courts to issue directions for the enforcement of fundamental rights কোনটো অনুচ্ছেদে উচ্চ ন্যায়ালয়ক মৌলিক অধিকাৰ বলবৎ কৰাৰ বাবে নিৰ্দেশনা জাৰি কৰাৰ ক্ষমতা প্ৰদান কৰে তো বন্ধুসকল ইয়াৰ শুদ্ধটো অপচন এ আৰ্টিকল 226 অৰ্থাৎ অনুচ্ছেদ 226 নেক্সট প্ৰশ্নটো হৈছে হু সেলিব্ৰেটেড কৰম পূজা কোনে উদযাপন কৰে তো আমি সকলোৱে জানিব লাগে কিছুদিন আগে কৰম পূজা উদযাপন কৰা হৈছে তো ইয়াৰ শুদ্ধটো অপচন সি চাহ জনগোষ্ঠীৰ লোকসকলে নেক্সট কোৱেশ্চনটো হৈছে
হোৱাট মেটেল ইজ দ্য শৰাই মেড অফ শৰাই কি ধাতুৰে বনোৱা হয় অপশ্যন চি টো হ'ব শুদ্ধ উত্তৰ পিতল পিতলেৰে শৰাই বনোৱা হয় নেক্সট প্ৰশ্নটো হৈছে আৰণাই ইজ দ্য ট্ৰেডিশ্যনেল ড্ৰেছ অফ হুইচ কমিউনিটি আৰণাই কোনটো সম্প্ৰদায়ৰ পৰম্পৰাগত পোছাক অনুকলে ৰাইট আনসাৰটো অপশ্যন এ বড়ো জনগোষ্ঠীৰ এবিধ পৰম্পৰাগত পোছাক হৈছে আৰণাই নেক্সট কোৱেশ্যনটো হৈছে when was নৱকান্ত বৰুৱাছ হে অৰণ্য হে মহানগৰ পাব্লিছ নৱকান্ত বৰুৱাৰ হে অৰণ্য হে মহানগৰ কেতিয়া প্ৰকাশ পাইছিল শুদ্ধটো অপশ্যন চি 1961 1961 চনত নেক্সট কোৱেশ্যনটো হৈছে ইন হুইচ ইয়াৰ ৱাজ লেক চান্দুবি ফৰ্ম ডিউ টু এন আৰ্থকুৱেক ভূমিকম্পৰ বাবে কোন বছৰত চান্দুবি হ্ৰদটো গঠন হৈছিল অনুকলে ইয়াৰ শুদ্ধটো অপশ্যন এ 1897 অৰ্থাৎ 1897 চনৰ 12 জুন তাৰিখে নেক্সট কোৱেশ্যনটো হৈছে হুইচ ইজ দ্য ওল্ডেষ্ট কোল ফিল্ড ইন আছাম অৰ্থাৎ অসমৰ আটাইতকৈ পুৰণি কয়লা ক্ষেত্ৰখন কোনখন তো ইয়াৰ শুদ্ধটো অপশ্যন এ মাকুম অসমৰ তিনচুকীয়া জিলাত থকা মাকুম কয়লা ক্ষেত্ৰখনেই হৈছে অসমৰ আটাইতকৈ পুৰণি ওল্ডেষ্ট কোল ফিল্ড নেক্সট কোৱেশ্যনটো হৈছে হুইচ ইজ দ্য লাষ্ট ট্ৰিবিউটৰী অফ দ্য ব্ৰহ্মপুত্ৰ অন দ্য নৰ্থ বেংক অফ আছাম অসমৰ ভিতৰত ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ অন্তিমখন উপনৈ কোনখন ইয়াৰ শুদ্ধটো অপশ্যন এ সোণকোষ অৰ্থাৎ সোণকোষ নেক্সট কোৱেশ্যনটো হৈছে দ্য আংলং প্লেচু ইজ এন এক্সটেনচিভ পাৰ্ট অফ হুইচ অফ প্লেচু ইন ইণ্ডিয়া কাৰ্বি আংলং মালভূমি ভাৰতৰ কোনটো মালভূমিৰ বিস্তৃত অংশ ইয়াৰ শুদ্ধটো অপশ্যন এ ছোটানাগপুৰ মেঘালয় মেঘালয়ৰ ছোটানাগপুৰৰ অংশ নেক্সট কোৱেশ্যনটো হৈছে হোৱাট ইজ এ লাইচন ডিপাৰ্টমেণ্ট ফৰ ইমপ্লিমেণ্টেশ্যন অফ অৰুণোদয় স্কিম অৰুণোদয় আঁচনিৰ ৰূপায়ণৰ বাবে সংযোগী বিভাগটো কি অৰ্থাৎ অৰুণোদয় আঁচনিৰ লগত সংযোগ হৈ থকা বিভাগটো কি হয় ইয়াৰ শুদ্ধটো অপশ্যন চি বিত্ত মন্ত্ৰালয় নেক্সট কোৱেশ্যনটো হৈছে নাম্বৰ ৱাইল্ড লাইফ চেঞ্চুৰী ইজ লোকেটেড ইন হুইচ ডিষ্ট্ৰিক্ট নাম্বৰ বন্যপ্ৰাণী অভয়াৰণ্য কোনখন জিলাত অৱস্থিত তোমালোকে ইয়াৰ শুদ্ধটো হৈ যাব অপশ্যন ডি কাৰ্বি আংলং 2000 চনত মনত ৰাখিব 2000 চনৰ 27 জুলাইত নাম্বৰক অভয়াৰণ্য হিচাপে ঘোষণা কৰা হৈছিল ইম্পৰ্টেন্ট হয় চনটো হৈছিল 2000 চন আৰু তাৰিখটো আছিল 27 জুলাই তো 2000 চনৰ 27 জুলাইত নাম্বৰক অভয়াৰণ্য হিচাপে ঘোষণা কৰা হৈছিল তোমালোকৰ আজি ভিডিঅ'ৰ শেষৰ প্ৰশ্নটো হৈছে দ্য ফলোইং সাইন ৰিপ্ৰেজেন্টস এই চিহ্নটোৱে কি বুজায় তো যিসকলৰ ড্ৰাইভাৰ এক্সাম আছে তেওঁলোকৰ বাবে এই প্ৰশ্নটো হয় তো আপোনালোকে ক'বচোন কোনটো হয় যে এই সিম্বলটো যে আছে এনেকুৱা পি আছে তাৰ পিছত এনেকে কাটন চিহ্ন এটা দিয়া আছে তো এই সিম্বলটোৱে কি বুজায় তো এটো আপোনালোকৰ বাবে ৰাখিছো ক'বচোন আপোনালোকে এনসাৰত জনে জানে স্টপ বুজায় নে নো পাৰ্কিং বুজায় নে হস্পিটেল এহেড বুজায় নে নন অফ দ্য এবভ নে এটাও নুবুজায় তো যিসকলে জানে আপোনালোকে এটো ইয়াৰ এনসাৰটো কমেন্টত জনাই দিব তো আমি ইয়াৰ এই উত্তৰটো নেক্সট ভিডিঅ'ত আলোচনা কৰি জনাই দিম বাৰু আৰু আজি ভিডিঅ'টো যদি আপোনালোকৰ বাবে ইনফৰমেটিভ হয় ভিডিঅ'টো এটা লাইক কৰি দিব আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব কাৰণ এতিয়া আপোনালোকৰ 29 তাৰিখলৈকে ডেইলি ভিডিঅ'বিলাক পাই থাকিব ধন্যবাদ